মানে লগ পাই সঁচাকৈ বহুত ভাল লাগিছে মানে ইমান দিনৰ পৰা লগ পাম কৰি আমিতো অফিচিয়েল হিচাপে পাইছোঁৱেই মানে ইণ্টাৰভিউ হিচাপে নহয় আৰু তথাপিতো মানে এনেই কথাখিনি যাতে আৰু সদায় চিৰজীৱনৰ কাৰণে লগত থাকি যায় আৰু সেয়াই আৰু তাৰপিছত এনেই মইতো কিতাপ এয়া লিখিব লৈছোঁ আৰম্ভ কৰিছোঁ ইমান জ্ঞাতও নহয় মানে যিমানখিনি চেষ্টা কৰিছোঁ যাতে পাঠকে বা আপোনালোকসকলে গুণী জ্ঞানী লোকসকলে আদৰি লয় সেইটোৱেই আৰু বহুত কৃতজ্ঞ বা আপোনালোকৰ পৰা মানে আশীৰ্বাদ বুলি ভাবিম আৰু এতিয়া মই মানে জানিব বিচাৰিছোঁ মানে এতিয়া গল্প মই এতিয়ালৈকে আৰম্ভ কৰা নাই গল্প বস্তুটো মই আৰম্ভ কৰা নাই আপোনালোকেতো বহুত মানে সাহিত্যিক হিচাপে আৰু ঠাইতে পৰে আমিতো ক্ষুদ্ৰ মানুহ ইয়াত এই সাগৰখনক নতুনকৈ ভৰি দিছোঁ গল্প এইটো কাৰণে আৰম্ভ কৰা নাই কাৰণ মানে ল'ৰাও সৰু হৈ আছে ঘৰৰ জেমেলা গতিকে মই আৰু 4-5 বছৰ মই ভাবিছোঁ ল'ৰা 7 পাইছেহে আজি যে 8 হৈ আহিছোঁ মানে এনেকৈতো ওলাব নোৱাৰোঁ গ্ৰুপত আজি সেইকাৰণে বাইদেউৰ লগত একেলগে আমি বোলো গৈ আহিম বোলে তাৰপিছত এতিয়া মোৰ আপুনি যোনখন ভলিউমৰ কথা কৈছিল সেই ভলিউমটো মানে কেনেকৈ কৰিছে সেইবোৰ ডিটিপি কৰি পেলাই সেইবিলাক ডিটিপি কৰি তাক মানে চাইজলৈ নিছে ভিডিঅ' চেনেল আছে ৰোহিত দত্ত বুলি পেলাই তেওঁ কৰে কৰি সেইখিনি ছপাইছে সেইটো ছপাইছে মোৰ সেই প্ৰথমখন হ'ল ফুলি ধেমালি জন্মৰ পৰা আছে কথা শুনিছে আৰু দ্বিতীয়খন হ'ল অসমীয়া মানুহৰ ইতিহাস সেইখনৰ দুটা হেৰি আছে এটা উলিয়ালে বিজয় দাস কথা গুৱাহাটী তেওঁ খুব সুন্দৰকৈ উলিয়ালে ডাঙৰকৈ সেইটো পঠিয়ালে ব্ৰিটিছে পঠিয়ালে আৰু কিন্তু আমাৰ মানুহে ইমান দামবোৰ শুনিবলৈ টান পায় সেইখন দামো খুচে সেইকাৰণে খুব ভাল কৰিবৰ কাৰণে সেইখন আমাৰ ইয়াত যিটো ভলিউম সেইটো দাম কম বস্তু একেখিনি